বন্ধুসকল, এটা গুড নিউজ। যোৱা 10 মাৰ্চ তাৰিখে অসম বাজেট 25-26 ঘোষণা কৰিলে মাননীয় বিত্তীয় মন্ত্ৰী অজন্তা নেওগে। ইয়াত ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেট পাছ কৰিব, তেওঁলোকক অসম চৰকাৰে প্ৰতি মাহে 2500কৈ টকা প্ৰদান কৰিব। প্ৰথমে CM ছাৰে কি কৈছে এই ভিডিঅ'টো চাই লওক। অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে, দেউতাক মাকে ল'ৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এতিয়া গ্ৰেজুৱেট পাছ কৰিলা। কিন্তু ল'ৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায়। কিন্তু যিদিনাখনৰ পৰাই গ্ৰেজুৱেটৰ মাৰ্কশ্বিটখন পালে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায়। আমি তেনে সকলো ছাত্ৰ ছাত্ৰী, যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয়, দুটা পইচা দিয়াৰ কোনো মিনিং নাই। আমি গ্ৰেজুৱেট অসমৰ পৰা যোন ল'ৰাই গ্ৰেজুৱেট পাছ কৰিব, তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম। আৰু কোনোবা এজন ল'ৰাই যদি কয় মই যে দিল্লীত IASৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছোঁ, বোলে মই ক'ৰবাত মেনেজমেণ্টৰ পৰীক্ষা দিব যাব খুজিছোঁ, তেওঁ যদি আবেদন কৰে যে মোক 2500কৈ মাহত নালাগে, একেলগে 25,000 টকা লাগে, আমি 25,000 টকা এটা একেলগে আমি দি দিম। নিযুত মইনা আঁচনি PG লৈকে আছিলে, কিন্তু ৰিচাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্চিটিত বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ খৰচো বেছি। এইবাৰ আমি ৰিচাৰ্চ স্কলাৰসকলকো 25,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দিব্যাংগ হ'লে তেওঁলোকে 50,000 টকা পাব। ভিডিঅ'টোত CM ছাৰে কৈছে যে গ্ৰেজুৱেট পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে প্ৰতি মাহে 2500কৈ টকা লাভ কৰিব 12 মাহৰ কাৰণে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনি লৈ আছে, তেওঁলোকে এই সুবিধাটো লাভ নকৰিব। আৰু গ্ৰেজুৱেট পাছ কৰি যিসকলে ভাবিছে দিল্লী বা আন ৰাজ্যত গৈ IAS বা আন এক্সামৰ কাৰণে কোচিং কৰিম, তেওঁলোকে 2500কৈ নলৈ একেবাৰে 25,000কৈ টকাটো ল'ব পাৰিব। আনহাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰি আছে, তেওঁলোককো 2500কৈ টকা প্ৰদান কৰা হ'ব আৰু তেওঁলোকেও 25,000 টকা ল'ব পাৰিব। আনহাতে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলকো 50,000কৈ টকা প্ৰদান কৰিব। আজিৰ কাৰণে এইখিনি আছিল। যদি আপোনালোকক সম্পূৰ্ণ বাজেটৰ ওপৰত ডিটেইলছ ভিডিঅ' লাগে, কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ কাৰণে বহুত হেল্প হ'ব। ধন্যবাদ।